1 জানুৱাৰী 2025 কাৰণে আমি ৰাইজক বিশেষকৈ গুৱাহাটী সমগ্ৰ অসমৰ ৰাইজৰ কাৰণে আমি এটা সেকেন্ড ISBD এই খানাপাৰাৰ একেবাৰে নেশ্যনেল হাইৱে কাষতেই আমি অপেনিং কৰিম। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কৰকমলেৰে আমি উদ্বোধন কৰিম। তাৰে আজি কিমান প্ৰগ্ৰেছ আছে, কি কাম বাকী আছে আমি চাবৰ কাৰণে আমাৰ সেক্ৰেটাৰী, আমাৰ এই STC কমিশনকে আদি কৰি আমাৰ বিষয়াসকলৰ লগত মই নিজে উপস্থিত হ'লোঁ। কাম প্ৰায় 90% শেষ হৈ গৈছে। এই 2 এদিনত সকলো কাম হৈ যাব, অকল চাফ চিকুণৰ কামো বাকী আছে। আমি ইয়াতে এটি মণ্ডপো বনাম, মুখ্যমন্ত্ৰীয়ে এটি ভাষণো দিব। গতিকে নতুন বছৰটো 25টো আমাৰ কাৰণে খুব আনন্দৰ বৰ্ষ হ'ব, সুখৰ বৰ্ষ হ'ব। আৰু ইয়াত বিশেষকৈ যাত্ৰীসকলৰ যি সমস্যা আছিল, আজি খানাপাৰা ব্ৰিজৰ ওপৰত যেনেধৰণৰ শাৰী পাতি লানি নিচিনাকৈ ৰ'দে বৰষুণে ৰাইজ থাকিবলগীয়া হয়, সেই সমস্যাটো অন্ততঃ দূৰ হ'ব। ৰাইজে ইয়াতে জিৰণি ল'ব পাৰিব। আমাৰ 3টা ফ্ল'ৰৰ এইটো ডাঙৰ এটা বিল্ডিং। গতিকে এই এটা সপোন বাস্তৱত হৈছে আমাৰ গুৱাহাটীবাসী, অসমবাসী। মই ভাবোঁ এই ট্ৰান্সপৰ্টৰ এটা নতুন এটা দিগন্ত সূচনা হ'ব। আৰু ইয়াতে আমি সেইদিনাই আমাৰ 65খন বাছো আমি আনুষ্ঠানিকভাৱে ইলেক্ট্ৰিক বাছ আমি উদ্বোধন কৰিম। এই 65খন বাছে আৰু আমি ভাবিছোঁ যে কিছুমান নতুন ৰোড আমি আইডেণ্টিফিকেশ্যন কৰিছোঁ গুৱাহাটীৰ কিছুমান গলিত, যিবিলাক ৰাস্তা ভাল হৈ আছে বা তেওঁলোক ভেহিকুল আমাৰ বাছ চলিব পৰা ব্যৱস্থা আছে। আমাৰ ডিপাৰ্টমেণ্টে এইটো আইডেণ্টিফাই কৰিছে কেইবাটাও ৰাস্তা, সেইকেইটাতো আমি বাছ নতুন এই 65খনৰ আমি চলাম। গতিকে মই ভাবিছোঁ আমাৰ STCৰ কাৰণে এইটো এটা খুব ভাল দিন হ'ব। আৰু আমি এনেধৰণে আজি এটাৰ পাছত এটা কৰি এই বিভাগটোৰ আৰু জনপ্ৰিয় কৰি তোলাৰ এইটো এটা ব্যৱস্থা। ৰাইজ যাতে কোনো ক্ষেত্ৰতে অসুবিধা নাপায়, এই কথাটো আমাৰ ডিপাৰ্টমেণ্টে গভীৰভাৱে চিন্তা কৰিছে। আৰু এই সময়ত আমি এটা কথা আহ্বানো জনাইছোঁ, আমাৰ বিভাগ এতিয়া যথেষ্ট সক্ৰিয়। আজি অহা কালিলৈ আমাৰ এইকেইদিনত পিকনিকৰো ভিৰ চলিছে, যাতে কোনো কাৰণে এক্সিডেণ্ট হ'ব নোৱাৰে। এই ক্ষেত্ৰত আমাৰ এনফৰ্চমেণ্ট চেকাৰসকলে দিনে ৰাতি কষ্ট কৰিছে, যাতে কেতিয়াও এক্সিডেণ্ট হ'ব নোৱাৰে। এনেধৰণে বহুখিনি ৰোড ছেফটি উইক চলি আছে সুন্দৰকৈ। মই ভাবোঁ এইখিনিয়ে আমাৰ বিভাগটো নতুনত্ব দিব আৰু ৰাইজেও যথেষ্টখিনি সকাহ পাব। আমাৰ নতুন বৰ্ষটোত আমাৰ আৰু বহু প্লেনিং আছে। আমি হয়তো সেইদিনা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কিছু কথা অৱগত কৰিব। অসমৰ জনগণৰ যিখিনি এই ট্ৰান্সপৰ্টৰ সংকটত যি সমস্যা আছিল, দূৰণিবতীয়াকৈ বাছ ধৰিবলৈ দিগদাৰ, ইয়াতে থাকি ধুনীয়াকৈ ইয়াতে প্ৰতিখন বাছ নাইট ছুপাৰেই হওক বা বিভিন্ন ধৰণৰ গুৱাহাটী চলিবলগীয়া ইলেক্ট্ৰিক বাছবিলাকৰো ইয়াতে যাত্ৰীসকলে সুবিধা পাব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।